খোৱাঙত জব্দ 16টা গৰুসহ দুখন বাহন গাঁও প্ৰধানৰ ৰচিদেৰে চুৰাংকৈ সৰপৰা কৰিছিল গৰু নথিপত্ৰৰ বিসংগতি দেখি ৰাইজে জব্দ কৰে বাহন দুখন গৰুসহ জব্দকৃত বাহন আৰক্ষীক সমজাই দিয়ে ৰাইজে একেখন কাগজে একেটা মানুহে 8টা গৰু বিকিছে বুলি এটো সম্ভৱ হ'ব নহয় যদি এই বিষয়ত সেই গাঁও প্ৰধানক আমাৰ বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা ল'ব লাগে কেলে ল'ব লাগে যদি এনেকুৱা ধৰণৰ গাঁও প্ৰধানে দুৰ্নীতি কৰি থাকে যদি তেনেকুৱা ধৰণকে লিখে এজন মানুহে গৰু 8টা বিকিছে বুলি এটো ভাল কথা হোৱা নাই আৰু সেই আলমতে তেখেতলোকে গৰুবিলাক লৈ পাৰ কৰি গৈ আছে তাত চুৰি গৰু যাব পাৰে অন্য ধৰণও যাব পাৰে সেইটো কাৰণে আমাৰ সন্দেহ হৈছে গতিকে এইবিলাক বন্ধ কৰিব লাগে আমাৰ যেটো ৰাস্তা এটো ৰাস্তা তেখেতে নাহৰকটীয়া বা মৰাণ হৈ যাবগৈ পায় ওচৰ এই ভিতৰ ৰাস্তালৈ যায় হুটপুছ কৰিলো আপোনালোকে ভিতৰ ৰাস্তাটো কিয় আহে তেতিয়া 7খন থানাৰ নাম কৈছে মই ৰেকৰ্ডিং কৰি থৈছো 7খন থানাত বোলে পইচা দি পাৰ হ'ব লাগে সেই কাৰণে